নমস্কাৰ বাবাই সমস্ত সকলোকে মোৰ হৰিদৰ্শন চেনেললৈ স্বাগতম জনাইছো। আজি আমি ওলাইছো প্ৰভুসকল লেচিয়া বিললৈ। লেচিয়া বিলৰ পথাৰত আমি খেতি কৰি থৈছো। 20 বিঘা ধান ইতিমধ্যে ৰুই থৈছো, যদিও খৰাং বতৰ, পানী হোৱা নাই। আৰু আজি আমি লেচিয়া বিলখন সকলোকে দেখাবলৈ আহিছো যে ইয়াত পানী নহ'লেও প্ৰভুসকল খেতিটো কৰি থোৱা আছে। যেতিয়া কৰ্মভাগী এই কৰ্মভাগী কৰিছো, যেতিয়া সকলোৱে হটিব নালাগে, সকলোৱে কৰ্মত কৰিব লাগে। প্ৰভু ভগৱন্তই কৈছে, কৰ্মণ্যেবা বিকাৰস্তে মহাফলেষু কদাচন। তুমি কৰ্ম কৰিবা, কিন্তু কৰ্মৰ ফল বাঞ্ছা নকৰিবা। ফল বাঞ্ছা কৰি যদি কৰ্মভাগী কৰে, তেতিয়াহ'লে আপোনাৰ কি হয়, পিছত বহুত খেলি মেলি হৈ যায়। যেনেকে ৰাম, মই ইমান বিঘা ধান কৰিছিলোঁ, ইমান বিঘা সৰিয়হ কৰিছিলোঁ, ইমান হাজাৰ টকা পাব লাগিছিলে, আজি নাপালে চেছ। আৰু সেইভাগি সেনেকে আমি ভাবি কৰ্মখিনি কৰিব পোৱা নাই। তে প্ৰভুসকল, আমি সকলোৱে কৰ্মভাগী কৰিব লাগে, যে ফল বাঞ্ছা কৰি কৰিব নালাগে। এতিয়া কৰ্ম কেনেকে কৰিব কৈছে, যে যোনে যি কৰ্ম কৰে এই কৰ্মৰ ফল ভগৱন্তই দিবই, হাৰিব নোৱাৰে বুলি কৈছে। এই কৰ্মৰ ফল দিবই। কোনোবা সৎ কৰ্ম কৰিছে সৎ ফল পাব, অসৎ কৰিছে অসৎ কৰ্মৰ ফল পাব। জৈসি কৰ্ণী বেছি বাৰ্ণী, গীতাৰ জ্ঞান। তুমি যি কৰ্ম কৰিব এই কৰ্মৰ ফল পাবই। সেইকাৰণে সৎ কৰিলে সৎ ফল পাব, অসৎ কৰিলে অসৎ ফল পাব। তে প্ৰভুসকল, লেচিয়া বিলৰ এইটো এইফালে পাহাৰ ওলাইছে। পাহাৰটো একদম চফা, বৰষুণ নাই আৰু ধানবোৰ সেনেকে অৱস্থা হৈ আছে। পানী নোহোৱাৰ কাৰণে এইবোৰ ছাগলীবোৰো আহিলে, ছাগলী এজাক ধান খাবলৈ। এইফালে আমি সকলোৱে এইবোৰ দেখাই আছো যে আমাৰ বিলৰ মাটিখিনি খুবেই ডাঙৰ আৰু বহল। যে প্ৰভুসকল, এতিয়া আমি কান্ধত কোৰ লৈ আহিছো, এইটো বন চফা কৰিবৰ কাৰণে। কোৰ মাৰি যদি বন চফা কৰে, তেতিয়াহ'লে এই ধানখিনি গজালি মেলিবলৈ সুবিধা পাব। তেন্তে প্ৰভুসকল, আমি সকলোৱে হিন্দু সনাতনৰ সন্তানসকলে চবে সেনেকে আমি কৰ্মভাগী কৰিব লাগে। কাকো হিংসা কৰিব নালাগে। অহিংসা পৰম ধৰ্ম। এতিয়া কলিৰ প্ৰভাৱত এই যুগত হিংসা পৰম ধৰ্ম হৈ আছে। এইবোৰ সকলোৱে পৰিত্যাগ কৰিব লাগে। কাকো মিছা কথা ক'ব নালাগে, ঠগ প্ৰবঞ্চনা কৰিব নালাগে। নিজৰ কৰ্মভাগী নিজে কৰি থাকিলে এই কৰ্মৰ ফল ভগৱন্তই দিবই। প্ৰভু ভগৱন্তক যোনে যি ধৰণে ভজে, যি ধৰণে পূজে, কোনোবা পূজা কৰি প্ৰভু ভগৱন্তক পূজা কৰে পাবৰ কাৰণে, প্ৰভু ভগৱন্তৰ চৰণ বিন্দু পাবৰ কাৰণে যজ্ঞত আহুতি দিয়ে, কোনোবা সকাম কৰে পশু পক্ষী মাৰি। যাৰ যোনে যি ধৰণে পশু পক্ষী মাৰিলেও অহৰি ৰাম ঈশ্বৰৰ চৰণত অৰ্পণ কৰিহে কৰা হয়। সেইসকলে প্ৰভু ভগৱন্তই সেইকাৰণে কৈছে যে যোনে যি ধৰণে মোক ভজে, সেই ধৰণতে, সেই ৰূপতে মই তেওঁক ফল দি দিওঁ। কোনোবা সকামীসকলে পশু পক্ষীক মাৰি ভূত প্ৰেত স্বৰূপে ঈশ্বৰক যদি পুজিছে, তেতিয়া ভূত প্ৰেত স্বৰূপে ঈশ্বৰে ফল দিব। কোনোবা নিৰ্গুণভাৱে সুদৰ্শন চক্ৰক যদি পুজিছে, সুদৰ্শন পাব। সুদৰ্শন মানে সুদৰ্শন, সু মানে ভাল, দৰ্শন মানে ঈশ্বৰক সাক্ষাৎ কৰা, সুদৰ্শন হ'ব, সুদৰ্শন। সেইকাৰণে প্ৰভুসকল, ইয়াত আমি যে খেতি বাগি হিন্দু সনাতন সকলে খেতি কৰিব লাগে, বাৰী কৰিব লাগে। মহাৰাজ জনকেও খেতি কৰিছিলে। মহাৰাজ জনক ৰজাই খেতি কৰোঁতে সীতামাক প্ৰাপ্ত হৈছে, নহয়নে প্ৰভুসকল? আপোনালোকে সকলোৱে জানে যে সীতামাক কেনেধৰণে জনক ৰজাই পাইছে। নাঙলত হাল বাওঁতে সীতামাক পাইছে। অৰ্থাৎ এইটো আমাক কি বুজাইছে? খেতি কৰিলে লক্ষী স্বৰূপা আমি ধন পাওঁ। যেতিয়া ধান হয়, তেতিয়াহ'লে আমাৰ সুখ সমৃদ্ধি সকলো হয়। তে প্ৰভুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যে
আমি কেনেধৰণে ইয়াত কোৰ মাৰি মাৰি সদায় আমি ইয়ালৈ আহি কোৰ মাৰি এনেকৈ মাটিটো চহাই দিওঁ আৰু মাটিৰ গুৰিত এনেকৈ যদি চাহ হৈ থাকে, মাটি কোমল হৈ থাকে ধানৰ গুৰিত, এই ধানৰ গুৰিত যদি মাটি চহোৱা হৈ থাকে তেতিয়া ধানবোৰ গজালি মেলিবলৈ সুবিধা হয়। প্ৰভুসকল আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰভুসকল আমি সদায় এনেকৈ কোৰ মাৰি বনবিলাক চফা কৰি আছোঁ আৰু ধানৰ গুৰিত মাটিটো কোমল হৈ থাকে আৰু চহোৱা হয়। আৰু যেতিয়া সেনেকৈ কোৰ মাৰি যদি ধানৰ গুৰিত মাটিটো চহোৱা হয় তেতিয়াহ'লে ধানবোৰ গজালি মেলিবলৈ সুবিধা পাব আৰু সুবিধা পায়ো আৰু ভালো হয়। আৰু এতিয়া যে আমি কোৰ মাৰি আছোঁ ইয়াত জাবৰখিনি এতিয়া শুকান হৈ যাব আৰু কেইদিনমানৰ পিছত এই জাবৰখিনি শুকান হৈ যাব। কেইদিনমানৰ পিছত যদি বৰষুণ, কিনকিনীয়া বৰষুণ অকণমান এজাক পালেও তেতিয়া ধানটো গজালি মেলি পুনৰ শালি জালিবলৈ সুবিধা হয়। প্ৰভুসকল সকলোৱে এনেকৈ কৰিব। ধানটো অকণমান পাতলাকৈ ৰোৱা হয় আৰু ইয়াত সেনেকৈ কোৰ মাৰিবলৈ সুবিধা হয়। আৰু কোৰটো লৈছে যদিও কোৰখন বেছি ডাঙৰ হ'ব নালাগে, অকণমান জোকৰ হ'ব লাগে, সেইটো বেছি ডাঙৰ কোৰ নহয়। সেনেকৈ আমি তেতিয়া ধানৰ মাজে মাজে সেনেকৈ কোৰ মাৰিবলৈ সুবিধাজনক হয়। এতিয়া আমি প্ৰতিনিত্য এনেকৈ মাৰি মাৰি মিনিমাম 4 বিঘা ধান আমি কোৰ মাৰি হেৰি কৰা হৈছে। সকলোৱে সেনেকৈ কৰিব আৰু কৰিবলৈ যত্ন কৰিব, খুব সুবিধাজনক। এতিয়া ধানখিনি দেখি পাইছে নহয়, ইয়াত পানী নাই যদিও, ইয়াত খৰখৰীয়া হৈ আছে যদিও এনেকৈ কোৰখিনি মাৰোঁতে বনবিলাকো মানে গুচোৱা হয় আৰু বনবোৰ মৰি যায় আৰু মাটিটো চহোৱা হয় আৰু ধানৰ গুৰিত চহোৱাৰ কাৰণে এই ধানবোৰ গজালি মেলিবলৈ সুবিধাজনক হয়। আমি এইখিনি কৰ্মভাগী কৰি যাবলৈ কৈছে, কিন্তু ইয়াত আমি সঠিককৈ এইটো নাপালে চেচ আৰু মৰিম আৰু এনেকৈ ভাবি আমি যদি কৰ্মভাগী কৰে তেতিয়াহ'লে নিজৰ কাৰণে অসুবিধা হয়। সেইকাৰণে কৰ্মণ্যেৱা বিকাৰস্তে মহাফলেষু কদাচন কদাপিও ফল বাঞ্ছা কৰি কৰ্মভাগী প্ৰভু ভগৱন্তই কৰিব কোৱা নাই, কিন্তু কৰ্মৰ ফল ভুগিবই আৰু পাবই, কোনেও হাৰিব নোৱাৰে বুলি কৈছে। তুমি যি কৰ্ম কৰিবা সেই কৰ্মৰ ফল পাবই বুলি কৈছে। সেইকাৰণে প্ৰভুসকল ভিডিঅ'টো আমি বেছি দীঘলীয়াকৈ দেখাবলৈ যোৱা নাই। এতিয়া আমি অকণমানতে হেৰি কৰিম, সমাপ্ত কৰিম। এতিয়া যে আমি কোৰ মাৰিলোঁ, এতিয়া চাব এই ধানৰ গুৰি যে সেনেকৈ কোমল হৈ থাকিলে এই ধানবোৰ কিমান ধুনীয়া হৈছে। পানী নাই, পানী নহ'লেও ধুনীয়া ধান হৈছে আৰু হ'বই। এতিয়া এই ধানৰ গুৰিত আমি এইবোৰ মাটিটো গুৰি কৰা হ'ল, চহোৱা হ'ল, এইবোৰ গজালি মেলিবলৈ সুবিধাজনক হ'ব। আৰু পিছত যদি আৰু এই জাবৰখিনি যে শুকান হৈ যাব, পিছত যদি অকণমান বৰষুণ পায় তেতিয়াহ'লে ধানটো ধুনীয়াকৈ শালি জালিবলৈ সুবিধা হ'ব। প্ৰভুসকল আমি সকলোৱে সেনেকৈ খেতি কৰিব লাগে, নিজৰ কৰ্মভাগী। আৰু আমাৰ হিন্দু সনাতন সকলো পৃথিৱীত যিমান জীৱ যি আছে সকলো আমি সনাতনৰ সন্তান, আৰু সনাতন সন্তান স্বৰূপে আমি সকলোৱে সৎকৰ্ম, সৎভাৱনা, সৎ চিন্তা, সমদৃষ্টি, সমপ্ৰেম কৰিব লাগে। আৰু সকলোৱে হিন্দু সনাতনৰ ধৰ্মৰ পালন কৰিব লাগে। নিজৰ পিতৃ মাতৃক আদি গুৰু বুলি স্বীকাৰ কৰিব লাগে, পিতৃ মাতৃক অৱহেলা কৰিব নালাগে। সকলোৱে আমাৰ হিন্দু সনাতনৰ স্বৰূপ, গুণ, আদৰ্শ সকলোৱে ল'ব লাগে। আৰু এই ভিডিঅ'টোৰ দ্বাৰা ইয়াতে নেকি হৰিদৰ্শন চেনেলত হিন্দু সনাতনৰ শাস্ত্ৰৰ কিছুমান নিয়ম প্ৰণালীবোৰ
কোৱা আছে যদিও ইয়াতে অনিচ্ছাকৃত ভুল ভ্ৰান্তি হ'ব পাৰে সকলোৱে ক্ষমা কৰিব সকলোৱে মাফ কৰিব সকলোৱে সুস্বাস্থ্য সুকামনাৰ অৰ্থে আৰু প্ৰভু ভগৱন্তই সকলোকে জীয়াই ৰাখক সুস্বাস্থ্য দিয়ক আৰু আৰোগ্য সুখ সম্পদা আৰোগ্য সুসম্পদ সকলোৱে আৰোগ্য হৈ থাকক নিৰোগী হৈ থাকক আৰু আজিৰ এই ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰভুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ